ভোকে লাগিছেচোন, কিবা এটা খাবলৈ দিয়া না। এই মইনো ৰাতিপুৱাই ভাত পানী বনাই আজৰি, তহঁতি আকৌ খেলিবলৈ গৈহে দেৰি কৰি দিলি। এতিয়া অলপমান গৰম কৰি দিছোঁ ৰহ। অ' মা, কি বনালানো আজি? বৰ ভোক লাগিছে। কচু শাক বনাই দিছোঁ, দাইল বনালোঁ আৰু লগতে আলু ফ্ৰাই কৰি দিছোঁ। মই বাঢ়িব লৈছোৱেই। এই মই এইবিলাক খাই ইমান ভাল নাপাওঁ, আৰু সদায় সদায় কিবা কচু শাক আলু ফ্ৰাই এইবোৰ খাই থাকিবলৈও মন নাযায়। আৰু তুমিতো জানাইচোন মই ফুচকা খাইহে বেছি ভাল পাওঁ। ঐ ভণ্টি, ব'ল আমি গৈ কেনে নিৰ্মল গাঁৱৰ পৰা ফুচকা খাই আহোঁগৈ ব'ল আকৌ। দাদা যাবি? মোৰ যে ফুচকা খাই বহুত ভাল লাগে। ব'ল দুইটাই যাওঁ, খাই আহিমগৈ। আৰু 20 টকাৰ প্লেটত যে ইমান গাল দিয়ে, সেইকাৰণে বেছি ভাল লাগে খাই। ব'ল ব'ল। এই তহঁতি বুজি নাপাওঁ দেই কথাবিলাক। সেইখন গাঁৱলৈ যাবলৈ বাছৰ ভাড়াই এটা মানুহকে 20 টকাকৈ লাগিব। চাচোন, দেউতাইনো বাৰু কাম কৰি কিমান আৰু তহঁতক এনেকৈ ফুচকা খাবলৈ সদায় সদায় পইচা দিব। আৰু তহঁতিও যে কম নহয়, ফুচকা খালেহে তহঁতৰ পেট ভৰে তাৰমানে। আৰে মা, তুমি নুবুজিবা, ফুচকাত যাদু আছে, যাদু। ভাত খাই যিখিনি পেট নভৰে, ফুচকা যদি আমি 5টা খাওঁ তেতিয়াই পেট ভৰি যায়। ভণ্টি ব'ল, পলম নকৰিবি। বা তহঁতি যাব খুজিছ যা, কিন্তু সোনকালে আহিবি। আৰু সদায় সদায় এনেকৈ ফুচকা খাই থকাটো কিন্তু ভাল নহয় দেই, কৈ দিছোঁ। ইমান দূৰলৈ গাঁৱলৈ এতিয়া ভাড়া দি পেলাইহে তহঁতি যাবি। দেউতা, তুমি ইমান চিন্তা নকৰিবা, আমি সোনকালে আহি যাম। আচলতে আমাৰ গাঁৱত কোনোৱে ফুচকাই বিক্ৰী নকৰে, আৰু ওচৰে পাজৰে দেখোন নাই, সেইকাৰণে নিৰ্মল গাঁৱলৈ যাবলগীয়া হয়। বাৰু এতিয়া আমি গৈ থাকোঁ, তেতিয়াহে সোনকালে উভতিবলৈ পাৰিম। বাছখন দেখোন অহাই নাই ইমান দেৰি, কেতিয়ানো যাম? পাবহি ৰ, গাঁৱৰ পৰা ইমানকৈ বাছ নাযায় নহয়। যেতিয়া ভিৰ হয় তেতিয়াহে আহিব আৰু। আহিলে। বাহ, বহুত মজা ফুচকা। ইমান ধুনীয়া ফুচকা মই চাগে খায়ো পোৱা নাই কেতিয়াও। ইমান মজা মজা পানীপুৰি, ইমান ক্ৰিস্পি, জোলটো যে কিমান ভাল। আৰু লগতে আপুনি ওপৰত মিহি মিহিকৈ ভুজিয়া দি দিছে যে, সেইকাৰণে বেছিয়ে বহুত টেষ্টি লাগিছে খাই। তাকে, এই ওচৰৰ দূৰ দূৰণি গাঁৱলৈকে ক'তোৱে ফুচকা বিক্ৰী নকৰে নহয়। সেইকাৰণে আমাৰ গাঁৱতে এনেকৈ আমি বিক্ৰী কৰি থাকোঁ। আৰু বহুত বেছি দামো নলওঁ, 20 টকীয়া প্লেট কাৰণে সকলোৱে আহে, খাই যায়, আকৌ আহে। অৱশ্যে ভাল লাগিলে, তোমালোকে যে ভাল পালা। দাদা আৰু এটা কাম কৰিব, আমিতো এই 2 প্লেটটো খামেই, কিন্তু আমাক আৰু 1 প্লেট পেক কৰি দিব। কাৰণ ঘৰ পাওঁতে যাতে আমি ফুচকাৰ টেষ্টটো পাহৰিব নোৱাৰোঁ। ঘৰতো আমি খাম আৰু লগতে মা দেউতাকো এটা এটা ফুচকা দি দিম। কিন্তু আমিতো বেছিকৈ খাবই লাগিব, কাৰণ আমাৰ ফেভৰেট খানা হয়। নিশ্চয় নিশ্চয়। ঐ লুমিয়া, এই গাঁওখনতো মোৰ গোটেই দোকান হৈ গ'ল, কিন্তু এই দোকানখিনি হোৱাৰ পাছতো মই কিন্তু ভালদৰে পইচা ইনকাম কৰিব পৰা নাই। মোক আৰু পইচা লাগে। গতিকে মই কি দোকান দিলে ভাল হ'ব বাৰু গাঁওখনত? মোক অলপ আইডিয়া দেচোন তই। গাঁওবুঢ়া কাইদেউ, আপোনাৰনো পইচা নাথাকিবনে? আপুনিতো পইচাৰ ওপৰতে শুই থাকে দেখোন। আপোনাৰ হোৱা তুচকখনৰ তলতো দেখোন গোটেই পইচা হৈ থাকে সদায়। তই বুজি পোৱা নাই লুমিয়া, মই এই গাঁওখনত আটাইতকৈ ধনী মানুহটো হ'বলৈ বিচাৰোঁ। গাঁওবুঢ়া হয় মই ঠিকেই, মোৰ ওচৰত পইচাও আছে, কিন্তু মই গোটেই গাঁওবিলাকৰ মাজত মই জিলিকি থাকিবলৈ বিচাৰোঁ। তেন্তে গাঁওবুঢ়া কাইদেউ, বুদ্ধিটো এটাই আছে। এই গাঁওখনত মাত্ৰ পানীপুৰিৰ দোকান নাই। পানীপুৰি মানে ফুচকাৰ দোকান, যাৰ কাৰণত মানুহবিলাকে বহু দূৰ দূৰণিলৈ ফুচকা খাবলৈ যাবলগীয়া হয়। এই ওচৰৰ গাঁওখনত আছে যে, তাত কিন্তু 20 টকা প্লেটতে বিক্ৰী কৰে। আৰু আমাৰ গাঁৱৰ মানুহবিলাকে বাছত উঠি সেই গাঁওখনৰ পৰা ফুচকা কিনিবলৈ যায়। গতিকে আপুনি তেনেকুৱা ফুচকা দোকান এখন যদি আমাৰ গাঁৱতে খুলি দিবলৈ পাৰে, তেন্তে কিন্তু গাঁৱৰ মানুহবিলাকে ইয়াতেই খাব। মজা, তেতিয়াহ'লে কাইলৈৰ পৰা দোকান লগাই দে। মোৰ দোকান হ'ব সেইখন, আৰু সেই দোকানখন তই দিবি। গম পাইছা নহয়? তোক বাৰু মই দৰমহা দি যাম, কিন্তু তই 50 টকা প্লেট লগাই দিবি। কাইদেউ, 50 টকা প্লেট পানীপুৰি মানে ফুচকাৰ ইমান দাম নাথাকে নহয় 50 টকা প্লেট ক'বলৈ কাৰণে। আৰে মই দিম। লোকে যদি 20 টকাৰ পানীপুৰি প্লেট খাবৰ কাৰণে বাছত ভাড়া কৰি যাব পাৰে, তেন্তে আমাৰ গাঁৱতে যদি 50 টকাত যদি মই বিক্ৰী কৰি দিওঁ, তেন্তে কি লোকচান আছে? ইয়াতে খাওক, দাম দি খাওক। কাইলৈৰ পৰা দোকান লগাই দে। যি খালি দেই, সদায় সদায় এনেকৈ অহা যোৱা কৰি নাথাকিবি। সদায় সদায় গৈ থকাটো এটা কাম ধৰণৰে দেচোন বাৰু। আৰু লগতে ফুচকা সদায় সদায় খাই থকাটো কি ভাল বুলি ভাবিছ নেকি? নিজৰ স্বাস্থ্যৰ কথাও চিন্তা কৰিব লাগিব। ক'ৰ পৰা পানী ব্যৱহাৰ কৰে, কেনেকৈ ব্যৱহাৰ কৰে, চাফাকৈ দিয়ে বা নিদিয়ে, সেইবোৰ বহুত কথা আহি পৰে। পেটৰ বেমাৰ হ'লে আকৌ চহৰত দেখাবলৈ দেউতাই আকৌ ক'ৰপৰা পইচা দিব তহঁতক? গতিকে সদায় সদায় ফুচকা খাই নাথাকিবি দেই তহঁতি, বাৰে বাৰে কৈছোঁ কিন্তু। হ'বচোন মা, বস্তুটো হয়ে ইমান লোভনীয়, আৰু আমিতো ইমান বেছিকৈ নাখাওঁ নহয়, 20 টকাৰহে খাওঁ। বাৰু হ'ব দে, ব'ল দিনৰ দিনটো ভাত নাখাই ঘূৰি ফুৰিছ। এতিয়া মোৰ ভাত পানী সকলো ৰেডি হ'ল, ব'ল ভাত খাই ল'বি ব'ল। দেউতাও চাগে ৰৈ আছে। বহুত মজা কিন্তু দেই খাবলৈ। আহক পানীপুৰি খাই যাওক। 50 টকা প্লেট। আহক ৰাইজ, আহক পানীপুৰি খাই যাওক। আমাৰ সমনয় গাঁওখনৰ প্ৰথম পানীপুৰি নতুন দোকান, আহক ৰাইজ আহক। ঐ ভণ্টি চা, গাঁওবুঢ়া কাইদেউ হেতি দেখোন ফুচকাৰ দোকান দিছে। ব'ল গাঁৱতে যেতিয়া ফুচকা দোকান হ'ল খাবলৈ পাৰিম।
আমাৰ গাঁৱত পানীপুৰি? আৰে এতিয়াৰ পৰা দেখোন তেতিয়াহ'লে আমি বেলেগ গাঁৱত যাবলৈ দৰকাৰে নাই, আমি ইয়াতে ফুচকা খাবলৈ পাৰিম। কি যে মজা! অ' দাদা কিনচোন কিন, খাই চাওঁ, ইমান ভাল লাগিব দেই। সেই আজিৰ পৰা আমি বাছত আৰু যাব নালাগে আৰু। অঁ তুমি ককাইদেউ, আপোনালোকে কিন্তু ভাল কৰিলে দেই। পিছে আপোনালোকৰ প্লেট কিমান? আমাৰ কিন্তু পানীপুৰি ফাৰ্ষ্ট ক্লাছ আছে দেই। একদম 50 টকাৰ প্লেট, একদম মজা আছে, চাটনি তাটনিৰ লগত দিব, আৰু তেতেলী জোল টেঙা সেইবিলাকতো থাকিবই, লগতে ভুজিয়া চচ চব দিয়া হ'ব। খাই চোৱা, 50 টকা প্লেট। কি 50 টকা? আমি দেখোন বেলেগ গাঁৱলৈ গৈ পানীপুৰি খাবলৈ যাওঁ, তাত দেখোন 20 টকাৰ প্লেটতে একেখিনি বস্তুৱে দিয়ে আপোনালোকে যি দিয়ে। ইয়াত কিয় 50 টকা লৈছে আপোনালোকে? গাঁৱৰ মানুহ বুলি 20 টকাতেহে দিব লাগে, 50 টকা যে। অঁ ককাইদেউ 20 টকা লওক, 50 টকা কিয়? সদায় আহিম, সদায় খাম, আমাৰ বেলেগলৈ যাবও নালাগে তেতিয়া। তহঁতে খালে খাবি, নাখালে নাই, যা ইয়াৰ পৰা ফুট। 50 টকা প্লেট লৈ পেলাই এই ল'ৰা ছোৱালী কেইহালে চবে খাই আছে, আৰু তহঁতি কোন হয় 20 টকাত খুজিবৰ বাবে? আৰু তহঁতি যদি বাছত গৈ পেলাই বেলেগ গাঁৱত গৈ ফুচকা খাবলৈ পাৰিছ, তহঁতিতো বাছৰ ভাড়াও দিয়, ইয়াততো বাছৰ ভাড়াও নালাগে। তাৰ বদলি 50 টকা দি পেলাই তহঁতি পানীপুৰি খাই থাক না। আৰু যদি নেখাওঁ মতলব নাই, খালে খা, নেখালে নাই, ইয়াৰ পৰা যা। কালি মই কমাবলৈ নোৱাৰো দাম। নেখালে পাইছে আপোনাৰ পৰা, নাখাওঁ, নালাগে। লাগিলে ফুচকাই নাখাওঁ, নিজে দোকান দিম, কিন্তু এনেকৈ 50 টকাত যে প্লেট কেতিয়াও আমি কিনি নাখাওঁ। আমিও ফুচকাৰ দোকান খুলিম। আপোনালোকৰ ওচৰত এনেকৈ আৰু কেতিয়াও ফুচকা খাবলৈ নাহোঁ। কাষ্টমাৰক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাকেই নাজানে। ঐ ভণ্টি ব'ল। এখন মধুপুৰ গাঁও হয়নে? এই অন্ধপুৰাক সহায় কৰোঁ। অ' দাদা, এই অন্ধ মানুহজনে সহায় বিচাৰিছে, ব'ল সহায় কৰোঁগৈ। ককা, এইখন মধুপুৰ গাঁও নহয়, মধুপুৰ গাঁও ইয়াৰ পৰা আৰু 1 কিলোমিটাৰ আঁতৰত। কিন্তু আপুনি কেনেকৈ যাব? মই এনেকৈ উমান লৈ লৈ গৈ থাকিবলৈ পাৰোঁ। কলি যে বহু ধন্যবাদ দেই। ল মোক যে সহায় কৰিলি গাঁৱৰ নামখনৰ কথা সুধোতে, সেইকাৰণে এই বীজ কেইটা ল, বাৰীত ৰুই দিবিগৈ। অ' এয়া কিহৰ বিষ্ণু? মানুহজন দেখোন গ'লগৈ। বাৰু যিয়ে নহওক, গাঁওবুঢ়া কাইদেউৰ এছিষ্টেণ্টক এতিয়া চেলেঞ্জ কৰি থৈ আহিলোঁ ফুচকা দোকান খুলিম বুলি। এতিয়া ফুচকাখিনি ক'ৰ পৰা পাম? টাউনৰ পৰাতো আনিবগৈ লাগিব নহয়, গম পাইছ নাই ভণ্টি? সেইটো মোৰ টেনশ্যন ঘূৰি আছে মগজুত। হৈ গ'ল আৰু ন? এতিয়া চাওঁ বাৰু ইয়াত কিবা ওলায়, বীজখিনি দিলেহে হয়। মোৰ যে অকণমান টেনশ্যনে হৈছে, কিবা ওলায় ইয়াতে। ইমানকৈ ফুচকা! তাৰমানে সেই বীজকেইটা ফুচকাৰে আছিলে। হে ভগৱান, সেই মানুহজনেনো কেনেকৈ গম পাই গ'ল বাৰু আমি যে ফুচকাৰ দোকান এখন খুলিম বুলি ভাবিছোঁ বুলি? সঁচাকৈ দেই, ভগৱানৰ মহিমা ধৰিবই নোৱাৰি। অঁ ভণ্টি, আমি সোনকালে মা দেউতাক ক'বই লাগিব, আমি যে সোনকালে ফুচকাৰ দোকানখন খুলিবই পাৰিম। আৰু আমি গাঁওবুঢ়া কাইদেউহঁতৰ নিচিনা 50 টকা প্লেট কেতিয়াও বিক্ৰী নকৰোঁ, 20 টকাতে দিম, নিজেও খাবলৈ পাৰিম, আনকো খুৱাম ধুনীয়াকৈ। ক'ৰ পৰা আহিলে, কেনেকৈ আহিলে সেইবিলাক তুমি বাদ দিয়া। মুঠতে আমাৰ ঘৰত এটা ফুচকাৰ খেতি আছে, আৰু সেই ফুচকাখিনিৰ সহায়ত আমি সোনকালে ফুচকা দোকান এখন খুলিব লাগে। তুমি সোনকালে তৈয়াৰী কৰাই দেউতা। হ'ব তেন্তে, তহঁতি আজিৰ পৰাই দোকান দিবলৈ পাৰিবি। সঁচাই দেই, তোমালোকৰ কিন্তু পানীপুৰিখিনি মানিব লাগিব। সেইফালে দেখোন গাঁওবুঢ়া ককাইদেউহঁতৰ দোকানখনত 50 টকাতকৈ তলত দেখোন ফুচকাই নিদিয়ে। তোমালোকে যে খুলিলা, 20 টকাৰ প্লেট লগাই দিছা, বহুত ভাল কৰিছা। আমিতো খাইছোৱেই, চাবা না তোমালোকৰ যে কিমান ভিৰ হ'ব। ৰাতিপুৱাৰ পৰা চাগে ভিৰ মাৰি আছে ন তোমালোকৰ? অঁ ভিৰ কিন্তু মাৰিছে দেই, মানুহ আহিছে গৈছে, খাইছে গৈছে, মুঠতে একেবাৰে খালী হোৱাই নাই। তোমালোকে এতিয়া আহিছা নহয়, সেইফালে চোৱাচোন, আৰু মানুহ আহি আছে। বাৰু দিয়া, আমি পেট ভৰাই খালোঁ। এইকে প্লেট এতিয়া আমি ঘৰলৈ লৈ যাম। আমাৰো ভণ্টিহঁতে খাব নহয়, আমাৰ ভাইটিও আছে। ঐ ভণ্টি, ভাতকেইটা খাই আহোঁগৈ ব'ল, দোকানখন বন্ধ কৰিলে মানুহ নাহিব নহয়। ওচৰতে ঘৰ যেতিয়া পটকৈ খাম আৰু আহিম, ব'ল গৈ আহোঁ। দোকানখন খোলাই থাকক, একো নহয় দে। অঁ ব'ল, মইতো কম বুলিয়ে ভাবিছিলোঁ। 2-3 লাখ টকা এই দোকানখনতে মই লগাই দিলোঁ। এতিয়া কাষ্টমাৰ নাহিলে হ'ব নেকি? তই কি এনেকুৱা বস্তু খোৱালি? কাষ্টমাৰ যে আহিবলৈ বন্ধ কৰি দিলে। আপুনিনো মোৰ ওপৰত সন্দেহ কৰিছেনে? মই কিমান ধুনীয়াকৈ কেনেকৈ জুতি লগাই এই দোকানখন দিছোঁ সেয়া মাত্ৰ মই জানো। ফুচকাত ভুজিয়া দিছোঁ, তেতেলী ৰস দিছোঁ, আলু পিটিকা, মটৰ, বুট, কি লাগে চচ পৰ্যন্ত দিছোঁ, চাটনি পৰ্যন্ত দিছোঁ, আৰু 50 টকা প্লেট বুলি কোৱাৰ কাৰণে তেনেকৈ লগাই দিলোঁ। এতিয়া মেইন কথা হ'ল, সেই যে সৰিহঁতৰ পুতেক সেই আৰু জীয়েক, সেই দুইটাই মিলি পেলাই সেই গাঁৱতে ফুচকা দোকান এখন দিছে, য'ত 20 টকা প্লেটতে সকলো বিক্ৰী হৈ আছে। মানুহবিলাকে তাৰ পৰাই খাইছে। আমাৰ ইয়াতনো ক'ত 50 টকা দি পেলাই এতিয়া খাব? একেখন গাঁৱতে দুখন ফুচকাৰ দোকান, এখনত যদি 20 টকাৰ দিয়ে, তেতিয়াহ'লে 20 টকাখনতহে যাব। আমাৰ দোকানত আৰু ক'ত আহিব? আৰু নাহে আৰু মানুহ। তেন্তে দেৰি কিহৰ কৰি আছ? ব'ল সোনকালে যাওঁ, সিহঁতৰ দোকানখন আমি ভাঙি পেলাব লাগিব। মুঠতে মোৰ দোকানত বিক্ৰী যাবই লাগিব। মই ধনী মানুহ হ'বই লাগিব এই গাঁওখনত। আপুনি কওক গাঁওবুঢ়া কাইদেউ, আপুনি কথাটো বুজি পোৱা নাই। ওচৰৰ মানুহে শুনিলে আমাক কি বুলি ভাবিব? আজি এটা কাম কৰিম নহ'লে, সেই দুপৰীয়া ভাগত যেতিয়া কোনো মানুহ নাথাকে, মনে মনে গৈ পেলাই সিহঁতি ভাত খাব যায়তো ঘৰত দুপৰীয়া, সেই তেতিয়াই দোকানখন আমি ভাঙি পেলাম। সেইটোৱে কৰিম। হ'ব তেতিয়াহ'লে, দোকানখন ভঙা কি আমি জ্বলাই পেলাম, ভস্ম কৰি দিম, নামৰ নিচান শেষ কৰি দিম। কি কৰিব পাৰিব?
আজি চব জ্বলাই শেষ কৰি দে ভস্ম কৰি দে চব কিবা জ্বলা জ্বলা গোন্ধাইছে যে ধোঁৱা ধোঁৱা নিচিনা মায়ে দেখোন ইয়াত ভাতো ৰান্ধি থকা নাই ইমান জ্বলা গোন্ধাইছে ময়ো নোপোৱা নহয় দোকানখনো খোলা আছে নহয় আৰু ৰচোন চাই আহোঁগৈ ব'ল আমাৰ দোকানখন কেনেকৈ জ্বলিলে কোনে জ্বলাই পেলালে এনেকৈ ইছ ৰাম গোটেই দেখোন ভস্ম হৈ গ'ল এই প্ৰভু কাৰণো ইমান বেয়াকৈ মুখ লাগিলে হয় এই গোটেই দোকানখন দেখোন জ্বলি শেষ কোনোমতে বনাই লৈছিলোহে দেউতাক কৈ পেলাই সেই প্ৰভু আমি কি কৰিম এতিয়া কেনেকৈ চলিম আমি তোমালোকৰ ফুচকাকেইটা কিন্তু মানিব লাগিব দেই বিৰাটেই টেষ্টি হয় আৰু যদিও তোমালোকৰ দোকানখন জ্বলি গ'ল এতিয়া ঘৰৰ আগতে টেবুলত এনেকৈ বহাই লৈছা দোকানখন যেতিয়া ভালেই হৈছে একো নহয় তোমালোকে টেষ্টি ফুচকা এনেকৈ সদায় দি যোৱা তোমালোকে য'তে হ'লেও চলিবলৈ পাৰিবা মোৰ বহুত ভাল লাগিছে খাই ধন্যবাদ তোমালোকে এনেকৈ আহি থাকিবা তেতিয়াহে মনটো ভাল লাগিব ধুনীয়া সিহঁতৰ দোকান ভাঙি দি পেলাই হ'লেও সিহঁতৰ কিন্তু ফুচকা বিজনেছ কিন্তু কমা নাই দেই কি আচৰিত টেবুল এখনৰ সহায়তো সিহঁতে সেনেকৈ ফুচকাই বিক্ৰী কৰি আছে এতিয়াও আৰু গাঁৱৰ মানুহে তেনেকৈয়ে খাই আছে আমাৰ পৰা দেখোন কোনোৱে নোখোৱা হৈছে কি কৰা যায় এতিয়া গাঁওবুঢ়া খাইদেউ আপুনি এটা কথা হয়তো ভালকৈ চিন্তা কৰা নাই মই কিন্তু ওচৰৰ মানুহৰ পৰা গম পাইছোঁ দেই সিহঁতৰ হেনো ফুচকাৰ খেতি আছে ডাবুল বকিছ ফুচকাকে খেতি কৰিবলৈ পাৰি নেকি কেনেকৈ ফুচকাৰ খেতি হ'ব আকৌ ফুচকাৰ গছ মই কেতিয়াও জীৱনত দেখাই নাই গাঁওবুঢ়া খাইদেউ এয়া সঁচা কথা হয় আৰু সেই খেতিখিনি যদি আমি জ্বলাই নিদিওঁ বা শেষ কৰি নিদিওঁ ফুচকাখিনি তেতিয়ালৈকে কিন্তু সিহঁতে ফুচকা বিক্ৰী কৰিয়ে থাকিব আৰু তেতিয়ালৈকে আমাৰ লোকচান হৈয়ে থাকিব গতিকে আজি ওলাব সেই খেতিখিনি আমি জ্বলাই থৈ আহিব লাগিব ভস্ম কৰি দিব লাগিব তেতিয়াহে সিহঁতৰ মুধা মৰিব নহ'লেতো সি বিক্ৰী কৰিয়ে থাকিব এইখিনিয়ে মানে ফুচকাৰ গছ য'ত ছিঙিলেও আকৌ আদি অন্ত নহয় বুলি শুনিলোঁ আজি এইখিনি জ্বলাই শেষ কৰি দিম সকলো দোকানখনৰ নিচিনা গম পোৱা নাই মোক এই গাঁওবুঢ়াই কি কৰিব পাৰে গাঁওবুঢ়া বাইদেউ তাৰমানে আপোনালোকেহে জ্বলাইছিলে আমাৰ দোকানখন ইমান জ্বলন বেয়া কিন্তু গম পাইছে নাই আমাৰ দোকানখনটো জ্বলালে এতিয়া আমাৰ ফুচকা গছখিনিও জ্বলাবলৈ আহিছিলে এতিয়া মছলা পালে ইহঁতক যে একেবাৰে মাৰি শেষ কৰি দিব লাগে গাঁওবুঢ়া কাইদেউহঁতে যি কৰিছে সেয়া সিহঁতৰ কৰ্ম সিহঁতে বেয়া কৰ্ম কৰিছে কিন্তু আমিও বেয়াৰ লগত কেতিয়াও বেয়া হ'বলৈ নোৱাৰোঁ সিহঁতৰ উচিত শাস্তি পাই গৈছে গতিকে আমি সিহঁতক কেতিয়াও বেয়া নকৰোঁ তেওঁলোকে শাস্তি পালেই অলৰেডি মোৰ মৰমৰ যাদুকৰী ফুচকাৰ গছ গাঁওবুঢ়া কাইদেউহঁতক তোমালোকে এৰি দিয়া আমাক মাফ কৰি দিবা ভাইটি ভণ্টি আমাক মাফ কৰি দিবা তোমালোকক আমি বৰ হিংসা কৰিছিলোঁ তাৰ উচিত শাস্তি পালোঁ তোমালোকে যেনেকৈ কৰ্ম কৰিছা তেনেকৈ খাই থকা আমি আৰু ফুচকা দোকান কেতিয়াও নিদিওঁ 50 টকা প্লেটটো দূৰৰ কথা ফুচকা দোকান একেবাৰে তলা লগাই দিম তোমালোকে দিয়া ভালকৈ দিয়া আৰু আমি কেতিয়াও অশান্তি নকৰোঁ আপোনালোকে দোকান দিছে দিয়ক আপোনালোকক আমি কেতিয়াও বাধা দিয়া নাই যেনেকৈ চহৰত ইখনৰ পিছত সিখন দোকান কণ্টিনিউ থাকেই কিন্তু কথাটো হ'ল কেতিয়াও ইজনে আনজনক হানি নকৰে সেই তেনেকৈয়ে আমি ফুচকাৰ দোকান দিছোঁ সেয়া আপোনালোকে আমাক হানি কৰিব নালাগিছিল আপোনালোকে আমি কেতিয়াও বেয়া চিন্তা কৰা নাই সেইকাৰণে আপোনালোকেও আমাৰ বেয়া চিন্তা নকৰিব আপোনালোকে 50 টকাত বিক্ৰী কৰে নে 20 টকাত বিক্ৰী কৰে সেয়া আপোনালোকৰ নিজৰ কথা কিন্তু কেতিয়াও মানুহৰ ওচৰৰ মানুহক কেতিয়াও এনেকৈ হিংসা কৰি থাকিব নালাগে নিজৰে অনিষ্ট হয় তেন্তে ৰাইজসকল আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে দেন লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D10 বাই 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 বাই